আজি বোলে লৰাক একদম হোটেলৰ দৰে ৰুটি সবজি লাগে পুৰি সবজি তো সেইকাৰণে ময়ো তেনেদৰে বনাবলৈ চেষ্টা কৰিলো আৰু হসাকৈ কৈছো বিৰাট টেস্টি হয় এনেদৰে যদি বনাই আৰু এফালে প্ৰথমে আলু কেইটামান গুছাই ধুনিয়াকৈ ধুই কাটি কুটি ললো আৰু আনফালে কেৰাহী এখন পাতি ইয়াতে মই আলুখিনি দি দিলো আৰু অলপ পানী দি দিলো পানীটো কম হ'ব নিচিনা লাগিলে যিহেতু আলুখিনি ধুনিয়াকৈ সিজিব লাগিব আৰু এইফালে উতল এটা আহিলে আৰু এতিয়া ইয়াত মই মছলা এড কৰিম ইয়াতে অকণমান জিৰা গুৰি লৈছো মছলাটো একদম কমকে দিছো আৰু দিছো জলকীয়া নিমখ আৰু হালধি নিজৰ জুখত দিব কিমানটো জুখত প্ৰয়োজন হয় আৰু আপোনালোকে মছলা বেলেগো ইউজ কৰিব পাৰে কিন্তু মই এটো অকল জিৰা গুৰি অকণমানই দিছো আৰু এয়া দেখিছেনে এনেদৰে এতিয়া অকণমান সময় ঢাকি সিজিবলৈ দিম এখিনি আৰু এতিয়া মই ইয়াতে এড কৰিম ভিনেগাৰ একেবাৰে কম পৰিমাণত 2 চামুচৰ জুখত দিছো হে দেখিছেনে ভিনেগাৰটো দিলে কি হয় হোটেলৰ দৰে সোৱাদটো আহে ফ্লেভাৰটো আহে সেই কাৰণে অকণমান টেঙা টেঙা ভাব এটা যে আহে হোটেলত যদি খাও পৰঠা কেখনৰ লগত তেতিয়া এনেকৈ সোৱাদটো আহে তাত ভিনেগাৰ এড কৰি দিব আপোনালোকেও আৰু এবাৰ মিক্স কৰি দিলো লৰাই দিলো 70% মান কুক হৈ গলেখিনি প্ৰায় মানে হিজিলে আৰু অলপ বাকি আৰু এতিয়া আৰু অকণমান সময় মই এখিনি হিজিবলৈ দিম ভালদৰে হিজাৰ পাছত এতিয়া দিলো অন্য পেন এখন লৈ লৈছো তেল মৰা পেন এখন ইয়াতে দিলো অকণমান মিঠা তেল তেলখিনি ভালদৰে গৰম হোৱাত ইয়াতে দিম কেইটামান জিৰা গুৰি গুটি আৰু দিম দুটা কাশ্মীৰী জলকীয়া এনেকৈ তেল ফুৰণটো দি দিলে খাবলৈ খুব বেছি ভাল লাগে যেহেতু আমি আলুখিনি ভজা নাছিলো ন এনেকৈ বইল কৰা নিচিনাহে কৰিছিলো সেই কাৰণে অকণমান তেল মাৰি দিলো খুব ধুনিয়া এটা ফ্লেভাৰ আহে ভাল লাগে খাই আপোনালোকে যদি হে এনেদৰে বনোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰি দিব এইখিনি এটা আলুখিনিৰ ওপৰতে দি দিলো আৰু ভালদৰে হেতাখনেৰে লৰাই মিক্স কৰি থাকিম অকণমান সময় হিজিবলৈ দিম এ চাওকচোন ভালদৰে এতিয়া হিজাৰ পাছত এতিয়া এনেকৈ আলুখিনি অকণমান টুকুৰা টুকুৰ কৰি দিম যিহেতু অলপ টুকুৰা টুকুৰকে হলেহে আলুখিনি গ্ৰেভিখন খাই বেছি ভাল লাগে সেই কাৰণে আপোনালোকে এনেকৈ গোটাকেও থব পাৰে আৰু গ্ৰেভিটো আপোনালোকে কেনেকুৱাকে থয় হেতু সম্পূৰ্ণ আপোনালোকৰ ওপৰত কথা অলপ পনিয়াকেও খাব পাৰে বা এনেকৈ ডাঠকেও খাব পাৰে মই বৰ পনিয়া নকৰো এনেকৈ ডাঠকৈয়ে খাম আৰু খুব ভাল লাগে খাই ইফালে হিজিলে আৰু আলুখিনি প্ৰায় হিজি কমপ্লিট হল এতিয়া মই বনাম পুৰি কেইখন এনেকৈ সৰু সৰুকে পুৰি কেইখনো এনেকৈ ফুলাই পুৰি দিলো আৰু এইকেইখনো মোৰ হৈ গল আৰু বনাই এ দেখিছেনে পুৰি কেইখন খুব ধুনিয়া হৈছিল ফুলাকে আৰু তাক মই যদি কণী বনাই দিওঁ তেতিয়া ইয়াতে মানে এই ঘিউটো নাখায় মানে ভাতৰ লগত গাই মানে গৰু ঘিউটো অন্নপূৰ্ণা ঘিউটো হি মানে ভাতৰ লগত যদি দিও খাবলৈ টান পায় ৰুটি যদি বনাই দিও তেনেকৈ খায় আৰু এনেকৈ কণী বনালে মই তাতে এচামুচ দি দিওঁ আৰু ভালদৰে এতিয়া ফেটি দিম আপোনালোকে পাৰিলে ঘিউটো সৰু ল'ৰা ছোৱালীক দিনটোত এবাৰ হলেও খুৱাব খুব ধুনিয়া হয় মানে ভাল আৰু খালে মানে এনেকৈ খুৱাব লাগে বুলি কয় আৰু অকণমান দিছো নিমখখিনি দিয়াৰ পাছত ভালদৰে ফেটি লৈ এতিয়া ফ্ৰাই পেনখনত দি দিম আৰু এইফালেও মোৰ কণীটিও ৰেডি হৈলেই আৰু আজিৰ এই আলু তৰকাৰীখন কেনেকুৱা পালে জনাব যদিহে ভাল পায় প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এইফালে কণীটো ৰেডি এইফালে মই প্লেটত সজাই দিছো হে দেখিছেনে পুৰি কেইখন খুব ধুনিয়া হৈছিল আৰু আলু ভাজিখিনি লৈ লৈছো আপোনালোকে অকণমান জুলিয়াকেও খাব পাৰে আৰু দিম ইয়াতে কণী এটা আৰু আজিৰ ৰেডি হৈ গল আজি ৰাতিৰ এনেকৈ খালো আমি ভাবিলো ভিডিওটো আপোনালোকৰ লগতো শেয়াৰ কৰো